নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ ওপৰত। যিহেতু আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আহিবলৈ গৈ আছে। অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ ওপৰত আপোনালোকক কিমান তাৰিখে ভাল খবৰ আহিব বা আপোনালোকৰ কেইটা কামাণ্ডো বেটেলিয়ন আহিব, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেইখিনি কথা ভালদৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে যিহেতু ভালদৰে জানে যে কামাণ্ডো বেটেলিয়নৰ 10টা বেটেলিয়ন অহা কথা আছিল, কিন্তু আপোনালোকৰ গোটেইকেইটা কামাণ্ডো বেটেলিয়ন নাহিলে আৰু সেইকেইটা কামাণ্ডো বেটেলিয়নৰ বৰ্তমান ট্ৰেইনিং শেষ হ'বৰে হৈছে। আপোনালোকে ভালদৰে অৱগত হৈছে আৰু আপোনালোকৰ খাদ্যহতে প্ৰকাশিত আপোনালোকৰ যিটো ABUBSIৰ আপোনালোকৰ ফিজিকেল হ'বলৈ বাকী আছে, সেইটোৰ ফিজিকেল আপোনালোকৰ হ'বই, কাৰণ আপোনালোকৰ ইলেকশ্যনৰ পিছত তাৰ আপোনালোকৰ ফিজিকেল হ'বলৈ গৈ আছে। কিন্তু আপোনালোকৰ নতুন ভেকেঞ্চিও আহিবলৈ গৈ আছে 2024 চনত। যিহেতু আজিৰ পৰা প্ৰায় কেইদিনমান আগতে CM ছাৰে এটা কথা উল্লেখ কৰিছিল যে আপোনালোকৰ আৰু 3টা বেটেলিয়ন গঠন হ'বলৈ গৈ আছে। এই 3টা বেটেলিয়নে আপোনালোকৰ কামাণ্ডো বেটেলিয়ন হ'বলৈ গৈ আছে। মই আপোনালোকক কৈছোঁ যে আপোনালোকে কেইদিনমান পিছত কামাণ্ডো বেটেলিয়নৰ ভাল খবৰ পাবলৈ গৈ আছে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, কাৰণ আপোনালোকৰ বৰ্তমান ট্ৰেইনিংৰত অৱস্থাত থকা কামাণ্ডোসকলৰ POP অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত। তাত যিহেতু তেওঁলোকৰ POP অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই POP অনুষ্ঠিত থাকিব আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ CM, আৰু লগতে অমিত শ্বাহ ডাঙৰীয়াও থাকিব। তাত আপোনালোকে গম পাব যে আপোনালোকৰ নতুনকৈ আহিবলগীয়া কামাণ্ডো বেটেলিয়নৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট কেতিয়া প্ৰকাশিত হয় বা নতুন কামাণ্ডো বেটেলিয়ন কেইটা কেতিয়া আহিব, তাত গোটেইখিনি কথা উল্লেখ কৰিব। আৰু যিহেতু 26 জানুৱাৰীও আহি আছে, তাত উল্লেখ কৰিব 19 জানুৱাৰী তাৰিখে। আপোনালোকে ভালদৰে মনত ৰাখক, 19 জানুৱাৰী তাৰিখে কামাণ্ডো বেটেলিয়নসকলৰ POP অনুষ্ঠিত হ'ব। যিহেতু CM ছাৰে কৈছিল যে 26 জানুৱাৰীত গোটেইখিনি কথা উল্লেখ কৰিব, যিহেতু আগতে হৈ যোৱা ABUBৰ আপোনালোকৰ যিটো আপোনালোকে ফিজিকেল বা আমি ফিজিকেলৰ কাৰণে অপেক্ষা কৰি আছোঁ, তাৰ আপোনালোকে ফিজিকেলৰ আপডেট বা এডমিটৰ আপডেট 26 জানুৱাৰীত পাব। আৰু কামাণ্ডো বেটেলিয়নৰ আপডেট আপোনালোকৰ 95% এইটো শুদ্ধ হ'বলৈ গৈ আছে যে আপোনালোকে কামাণ্ডো বেটেলিয়নৰ আপডেট, নতুনকৈ ভেকেঞ্চিৰ আপডেট আপোনালোকে 19 জানুৱাৰী তাৰিখে সৰুসজাইত আপোনালোকে হয়তো CM ছাৰে তাত উল্লেখ কৰিব নতুন ৰিক্ৰুইটমেণ্টৰ কথা, কাৰণ আজিৰ পৰা প্ৰায় বহুকেইদিন আগৰ পৰাই 3টা বেটেলিয়নৰ কথা উল্লেখ হৈ আছে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক, কাৰণ 2024 বৰ্ষটো আপোনালোকৰ বাবে গেম চেঞ্জাৰ হ'বলৈ গৈছে। বহুতখিনি ভেকেঞ্চি প্ৰকাশিত পাব। আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকক সৰু ইনফৰ্মেশ্যন এটা দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।